ইণ্ডিয়ান এছ'চিয়েশ্যন অফ জাপানৰ এক প্ৰতিনিধি দলে আজি জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহৰক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। এই সৌহাৰ্দ্যপূৰ্ণ বৈঠকত প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ বাবে ভিন্ন প্ৰস্তাৱ উপস্থাপন কৰে। অন্যান্য খণ্ডসমূহৰ লগতে স্বাস্থ্য খণ্ডত বিনিয়োগৰ বিষয়ে আজি বৈঠকত প্ৰধানকৈ আলোচনা হয়। ভাৰতবৰ্ষৰ বিশেষকৈ অসমত ক্ৰমবৰ্ধমান অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণত জাপানে কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়েও বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্যমন্ত্ৰী সিংহলে কয় যে আজিৰ আলোচনা অসমৰ স্বাস্থ্য আন্তঃগাঁথনি গোটা আৱৰ্জনা ব্যৱস্থাপনা আদি ক্ষেত্ৰত জাপানৰ প্ৰতিনিধি দলটোৱে বিনিয়োগৰ ইচ্ছা প্ৰকাশ কৰে আৰু সেই সন্দৰ্ভত প্ৰধানকৈ আলোচনা হয়। এই আলোচনাক অধিক গতি দিবলৈ পৰৱৰ্তী সময়ত অসমৰ এক প্ৰতিনিধি দলেও জাপান ভ্ৰমণ কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে এডভান্টেজ আছামৰ সুফল স্বৰূপে তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সম্ভৱ হৈ উঠা অভূতপূৰ্ব বিনিয়োগ অনুকূল পৰিৱেশে অনাগত দিনত ৰাজ্যখনলৈ যে অধিক সংখ্যক বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিব আজিৰ বৈঠকতে তাৰে ইংগিত বহন কৰিলে। এডভান্টেজ আছাম 2.0 উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান এছ'চিয়েশ্যন অফ জাপানৰ প্ৰতিনিধি দলে মোক তাতে লগ কৰে। লগ কৰি বিস্তৃতভাৱে আলোচনাৰ অনুৰোধ ৰাখে। তেখেতসকলক অনুৰোধ ৰক্ষা কৰি আজি মই তেখেতসকলৰ লগত ইয়াত মোৰ কাৰ্যালয়ত বিস্তৃতভাৱে তেখেতসকলৰ লগত আলোচনা কৰোঁ। তেখেতসকলে বহুতখিনি প্ৰস্তাৱ আগবঢ়াইছে, আমিও বহুতখিনি কথা বুজাৰ চেষ্টা কৰিছোঁ। মই ভাবোঁ যে অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো ইনভেষ্টমেণ্টৰ যিটো পৰিৱেশ হৈছে, এটা ধুনীয়া পৰিৱেশ হৈছে। এটা সময়ত অসম অশান্ত হৈ আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম শান্তিৰ পথত আৰু বাহিৰৰ উদ্যমী, অসমৰ বাহিৰৰ উদ্যমী আৰু ভাৰতৰ বাহিৰৰ উদ্যমীয়ে অসমত বিনিয়োগ কৰাৰ কাৰণে আগ্ৰহী। তেখেতসকলে যিবিলাক উদ্যোগ ইয়াত স্থাপন কৰিব, ইয়াৰ দ্বাৰা ইয়াত আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব, বিশেষকৈ ইঞ্জিনিয়াৰিং কৰা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব। আৰু মই ভাবোঁ যে এটা ভাল পৰিৱেশ নিৰ্মাণ হৈছে। জাপানে কেতিয়াবা আহি অসমত আগ্ৰহ কৰিব বা আলোচনা কৰিব তেনেকুৱা আমি কোনোদিন ভবা নাছিলোঁ। কিন্তু আজি দিল্লী, মুম্বাই, বেংগলোৰ, পুনে, কেলকাতাৰ কথা বাদেই জাপান, কোৰিয়া, ছিংগাপুৰৰ পৰাও উদ্যমীসকলে আহি ইয়াত উদ্যোগ কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ আমি আগবাঢ়িব পাৰি তাৰ চিন্তা কৰা। বহুখিনি কথা আলোচনা হৈছে যে স্বাস্থ্য খণ্ডত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। নন কমিউনিকেবল ডিজিজ যিটো ভাৰতবৰ্ষত আৰু অসমত বাঢ়ি আছে, তাত তেখেতসকলে কেনেকৈ সহযোগ কৰিব পাৰে। কেইবাটা লানি আলোচনা হৈছে। ভৱিষ্যত আৰু আলোচনাৰ পথ আমি মুকলি ৰাখিছোঁ যে আমাৰ ডেলিগেশ্যন এটা জাপান যাব, যায় বিস্তৃতভাৱে তেখেতসকলে কি কৰি আছে আৰু কি ইয়াত আমি কৰিব পাৰোঁ তেখেতসকলৰ লগত সহযোগত, তাৰ ওপৰতো আলোচনা কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।